নমস্কাৰ ছাত্ৰসকল অহা 1 জুনৰ পৰা ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীৰ পৰিৱৰ্তন হৈছে আৰু এই সন্দৰ্ভত শিক্ষা বিভাগে বিভাগীয় নিৰ্দেশনাও প্ৰকাশ কৰিছে। হয় ছাত্ৰসকল, ৰাজ্যত প্ৰখৰ ৰ'দ আৰু গৰমৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পাঠদানৰ এই সময়সূচীৰ পৰিৱৰ্তন কৰিছে। 1 জুনৰ পৰা বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী হৈছে 1 নম্বৰত আছে চাব নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে বিদ্যালয়সমূহ খোলা থাকিব। 2 নম্বৰত আছে মধ্য ইংৰাজী বা উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ ৰাতিপুৱা 8 বজাৰ পৰা 1 বজালৈকে খোলা থাকিব, অৰ্থাৎ পাঠদান চলিব। 3 নম্বৰত আছে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহ ৰাতিপুৱা 8 বজাৰ পৰা 1:30 বজালৈ খোলা থাকিব, অৰ্থাৎ পাঠদান চলিব। হয় ছাত্ৰসকল, ওপৰত উল্লেখ কৰা বিদ্যালয়সমূহৰ পাঠদানৰ যি নতুন সময়সূচী আছে এই সময়সূচী যোৰহাট জিলাৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছে। যদিও এই নিৰ্দেশনাখন যোৰহাট জিলাই প্ৰকাশ কৰিছে, তথাপিতো আশা কৰা হৈছে যে প্ৰখৰ ৰ'দ আৰু গৰমৰ কাৰণে অৰ্থাৎ প্ৰখৰ ৰ'দ আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাই এনে নিৰ্দেশনা প্ৰকাশ কৰিব। গতিকে ছাত্ৰসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।